গুৱাহাটী প্ৰেছ ক্লাবত জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মালৈ যুৱ সাংবাদিকতাৰ বঁটা প্ৰদান। প্ৰবীণ সাংবাদিক নৰেশ কলিতা, বিধায়ক পদ্ম হাজৰিকাৰ লগতে নদুৱাৰ প্ৰেছ ক্লাবৰ প্ৰশংসা। অসমৰ চুকে কোণে নীৰৱ সাধকৰূপে কৰ্ম কৰি থকা বহু বৰেণ্য লোকক ৰজাঘৰীয়া কিংবা প্ৰজাঘৰীয়াই প্ৰকৃত সন্মান তথা মৰ্যাদা দিবলৈ বিশেষ সক্ষম হোৱা নাই। সেয়েহে উত্তৰ অসমৰ জনপ্ৰিয় ডিজিটেল মিডিয়া এনি লাইফ টুডেৰ কৰ্তৃপক্ষই কিঞ্চিতমান হ'লেও অসমৰ বৰেণ্য ব্যক্তিক পৰ্যায়ক্ৰমে সন্মান দিবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰি আহিছে। তাৰে অংশস্বৰূপে গুৱাহাটী প্ৰেছ ক্লাবত ২৭ জানুৱাৰী ২০২৩ বৰ্ষৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠান এনি লাইফ টুডেৰ মুখ্য সম্পাদক দীপেন ডেকাৰ বলিষ্ঠ পৰিচালনাত সম্পন্ন হৈ যায়। বঁটা প্ৰদান অনুষ্ঠানত ডক্টৰ জয়শ্ৰী দেৱী আৰু জয়মতী বৰদলৈৰ গীতে অনুষ্ঠানটিৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে। শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ যুৱ সাংবাদিক তথা ৰঙাচকুৱা নিবাসী প্ৰকৃতিপ্ৰেমী ফটোগ্ৰাফাৰ হিচাপে পৰিচিত চন্দন শৰ্মাই বিগত ২০১৭ বৰ্ষৰ পৰাই সক্ৰিয়তাৰে সংবাদ সেৱাত জড়িত হৈ এক সুকীয়া পৰিচয় আনিবলৈ সক্ষম হোৱাৰ বাবে চন্দন শৰ্মালৈ যুৱ সাংবাদিকতাৰ বঁটা প্ৰদান কৰে। বঁটাত আছে অসমীয়া জাতীয় স্বাভিমান, ফুলাম গামোচা, বড়ো সম্প্ৰদায়ৰ আৰনাই, এটা স্মাৰক আৰু জাপি। এই গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই মুখ্য অতিথিৰূপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত কয় যে সমাজৰ হকে নীৰৱে কাম কৰি যোৱা বিশিষ্ট লোকসকলক উপযুক্ত সন্মান আগবঢ়োৱা জনপ্ৰিয় এনি লাইফ টুডেৰ নিউজ পৰ্টেলটোক প্ৰশংসা কৰে। লগতে কয়, মূল সংবাদ মাধ্যম কাকত আৰু বৈদ্যুতিক মাধ্যমৰ লগত ৱেব পৰ্টেল বা সামাজিক ডিজিটেল মাধ্যমে সমিল মিলেৰে কাম কৰিলে সকলোৰে মংগল হ'ব। যুৱ সাংবাদিক চন্দন শৰ্মাৰ সফলতাৰ বাবে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতা, নদুৱাৰ প্ৰেছ ক্লাব, হিউমেন ৰাইটছ একশ্যন কাউন্সিল অসমৰ পৰিচালক ডক্টৰ পৰশমণি সিংহাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে। এনি লাইফ টুডেৰ সম্পাদক চহিজুল আলী, উপ সম্পাদক দুলাল ডেকা, নেপথ্য ভাষ্য দেউতা ডেইজি দাস আদি উপস্থিত থাকে। এই চেনেলটোৱে ৭ বছৰৰ ভিতৰত সাংবাদিকতাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আপোনালোক সকলোৱে অৱগত। তথ্য প্ৰযুক্তিৰ বিকাশৰ লগে লগে এতিয়া ডিজিটেল মাধ্যমৰ বা ডিজিটেল সংবাদ মাধ্যমৰ গুৰুত্ব সাংঘাতিক ধৰণে বৃদ্ধি হৈছে। সাংবাদিকতা এতিয়া টিভি চেনেল বা বাতৰি কাকতৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, ঘৰে ঘৰে আৰম্ভ হৈছে। কাৰণ মোবাইলৰ জৰিয়তে এই সংবাদ সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে তথ্য প্ৰযুক্তিৰ বিকাশৰ লগে লগে। এই সময়ছোৱাত এই ৱেব পৰ্টেল কওক, আমাৰ সামাজিক মাধ্যম হওক, এই মাধ্যমৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ উঠিছে। বহুতে ক'ব খোজে যে ৱেব পৰ্টেল বা ডিজিটেল সংবাদ মাধ্যম মূল সংবাদ মাধ্যমৰ সৈতে একাত্ম নহয়। কিন্তু মই এই কথাৰ সাংঘাতিক ধৰণে বিৰোধী এইকাৰণে যে আমাৰ ৱেব পৰ্টেল বা ডিজিটেল সংবাদ মাধ্যম আজিৰ তাৰিখত সাংঘাতিক ধৰণে শক্তিশালী আৰু সংবাদ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ডিজিটেল সংবাদ মাধ্যম বা ৱেব পৰ্টেলসমূহে যি ভূমিকা গ্ৰহণ কৰিছে সেয়া অনবদ্য, সেয়া অস্বীকাৰ কৰি লাভ নাই। মই এটা কথাই ক'ব খুজিছোঁ, আজি আমাৰ যিখন কাকত নিয়মীয়া বাৰ্তা কাকতখন যোৱা 10 বছৰৰ ভিতৰত মানুহে কয় যে বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমিছে, কিন্তু যোৱা
10 বছৰৰ ভিতৰত আমি নিয়মীয়া বাৰ্তা কাকতখনে আমি 17খন জিলাত আমি 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ পঢ়ুৱাৰ কাৰণে। আজি মই জিলাকেইখনৰ নামো কৈ দিওঁ। ধুবুৰীৰ পৰা আমাৰ ধুবুৰী, বৰপেটা, নলবাৰী, চিৰাং, আপোনাৰ দৰং, ওদালগুৰি, আপোনাৰ ডিষ্ট্ৰিক্টখন ওদালগুৰি, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, তেনেকৈ আপোনাৰ ধৰক কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, এইবিলাক হোজাই, এইবিলাক জিলাত আমি 1 নম্বৰ। আজি 10 বছৰৰ ভিতৰত আমি হৈছোঁ। কিন্তু এইফালে আমাৰ এটা অভিযোগ উঠিছে যে আমাৰ পঢ়ুৱৈৰ সংখ্যা কমিছে, কাকত আলোচনী মানুহে নপঢ়ে, সেই ধৰণৰ এটা অভিযোগো আছে। কিন্তু এইবিলাক অভিযোগ কিছু পৰিমাণে অসত্যও নহয় আৰু সত্যও নহয়। আৰু সত্য বুলি আমি ক'ব নোৱাৰোঁ এইকাৰণে যে আমি 10 বছৰৰ ভিতৰত আমি 17খন জিলাত আমি 1 নম্বৰ স্থানত আমি কাকতখন স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ কাকতখনৰ লগত আমাৰো এটা ৱেব পৰ্টেল আছে। আপোনালোকে জানি সুখী হ'ব যে এই ৱেব পৰ্টেলটোত 8.5 লাখ মানুহে আল্টিমেটলি এই ৱেব পৰ্টেলটোত আমাৰ নিউজসমূহ চায়। আমাৰ যিটো আমাৰ কাকতখনৰ ইণ্টাৰনেট এডিশ্যন আছে, এডিশ্যনটো আমি 12 বজাত দিওঁ, কাৰণ কাকতখন যাতে বিক্ৰীত অসুবিধা নহয়। 12 বজাত আপলোড দিয়াৰ পিছতো আমাৰ 10.5 লাখ মানুহে, গোটেই অসম বা ভাৰত বা বিশ্বৰ মানুহে কাকতখন চায় বা পঢ়ে। পঢ়াৰ সংখ্যা মই ভাবোঁ এই হিচাপ যদি সামগ্ৰিকভাৱে কৰা হয়, তেতিয়াহ'লে দেখিব যে অসমীয়া ভাষাৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে সামগ্ৰিকভাৱে, আৰু তথ্য প্ৰযুক্তিৰ ফলত কিন্তু আমাৰ সহায়ক হৈছে। সেইকাৰণে আমাৰ সংবাদ মানে ডিজিটেল সংবাদ মাধ্যম বা ৱেব পৰ্টেলসমূহক আমি একাষৰীয়া কৰি মূল সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা মানে আমাৰ সংবাদ মাধ্যমক দুৰ্বল কৰা। আমাৰ সংবাদ ক্ষেত্ৰখনক যদি আমি শক্তিশালী কৰিবলগীয়া হয়, নিশ্চিতভাৱে আমাৰ যি ক্ষেত্ৰই নহওক আমি সমিলমিলেৰে আগবাঢ়িব লাগিব। আৰু মই ভাবোঁ আগন্তুক দিনত এই পদক্ষেপ গ্ৰহণ কৰা উচিত আমাৰ সংবাদ মাধ্যমৰ উৎকৰ্ষ সাধনৰ স্বাৰ্থত। মই আজি এনি লাইভ গোটেই মই ধন্যবাদ জনাইছোঁ দীপেন ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইকাৰণে বিগত 3.5 দশক জোৰা মই সংবাদ ক্ষেত্ৰখনত জড়িত থকাৰ সূত্ৰে মই এটা কথা ক'ব পাৰোঁ, আমাৰ ৰাজপথত আন্দোলন কৰা লোকৰ সংখ্যা একেবাৰে কম নহয়। দল সংগঠন যথেষ্ট আছে ৰাজপথত আন্দোলন কৰা, প্ৰতিবাদ কৰা, বন্ধ দিয়া, সামগ্ৰিকভাৱে শেহতীয়াভাৱে কিছু কমিলেও কিন্তু আন্দোলনৰ কাৰণে আমাৰ ৰাজ্যখন সাংঘাতিক ধৰণে বিখ্যাত। কিন্তু আমাৰ জাতিটো, আমাৰ ভাষাটো, আমাৰ ৰাজ্যখন বা আমাৰ দেশখন আমি যদি সঠিক ৰূপত যদি গঢ়িবলগীয়া হয়, আমি কিন্তু প্ৰত্যেকে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰিব লাগিব। আৰু নিজৰ কামটো একাগ্ৰতাৰে কৰাটোৱে হ'ল জাতিটো গঢ়াৰ এক নতুন বুনিয়াদ। আৰু এই ক্ষেত্ৰত যিসকলে নীৰৱে এই যাত্ৰা আৰম্ভ কৰিছে, সেইসকলক আমাৰ সন্মানিত কৰাও আমাৰ উচিত দায়িত্ব। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।